সৰভোগত এটিএমৰ পৰা ধন উলিয়াবলৈ অহা গ্ৰাহকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সলনি কৰি ধন লুটি নিয়া এটা প্ৰবঞ্চকক আটক। সৰভোগৰ অধিকাৰী বিল্ডিঙত থকা ভাৰতীয় ষ্টেট বেংকৰ এটিএমত প্ৰবঞ্চনাৰ বাবে খাপ পিটি থকা অৱস্থাত আটক প্ৰবঞ্চক সমীৰ আলী। ধৃত প্ৰবঞ্চক সমীৰ আলীৰ ঘৰ বাক্সা জিলাৰ গোবৰ্ধনাৰ জাখলিবিল পথাৰ গাঁৱত। এনকেটিভিৰ সৰভোগৰ স্থানীয় সাংবাদিক সঞ্জয় কুমাৰ দাসৰ তৎপৰতাত স্থানীয় লোকে প্ৰবঞ্চকটোক আটক কৰি গতাই দিয়ে সৰভোগ আৰক্ষীক। প্ৰবঞ্চকটোৱে সৰভোগ চহৰত থকা বিভিন্ন এটিএমত খাপ পিটি থাকি ধন উলিয়াবলৈ অহা বয়োজ্যেষ্ঠ নাগৰিকৰ পৰা অতি চতুৰালিৰে এটিএম কাৰ্ড সলনি কৰি বেংক একাউণ্টৰ পৰা গ্ৰাহকৰ সাঁচতীয়া ধন লুটি নিছিল। আজিও প্ৰবঞ্চনাৰ বাবে খাপ পিটি থকা অৱস্থাত প্ৰবঞ্চকটোক আটক কৰাৰ লগতে প্ৰবঞ্চকটোৰ পৰা 12খন এটিএম কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰবঞ্চকটোৰ পৰা উদ্ধাৰ কৰা এটিএম কাৰ্ডসমূহৰ মাজত সৰভোগৰ কেইবাজনো লোকৰ পৰা লুটি নিয়া কেইবাখনো কাৰ্ড উদ্ধাৰ কৰা হয়। সম্প্ৰতি প্ৰবঞ্চকটোক সোধপোছ অব্যাহত ৰাখিছে সৰভোগ আৰক্ষীয়ে। আজি সৰভোগ আৰক্ষীৰ সহায়ত আৰু সচেতন ৰাইজৰ সহায়ত লগতে সংবাদকৰ্মী সঞ্জয় কুমাৰ দাসৰ সহযোগত এজন কুখ্যাত এটিএম চোৰ আটক কৰা হয়। এই এটিএম চোৰজনৰ লগত 12খন এটিএম কাৰ্ড আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু মোৰ যোৱা 30 আগষ্ট তাৰিখে এখন এটিএম এই কুখ্যাত অপৰাধীজনে এক্সচেঞ্জ কৰি লৈ গৈছিল আৰু আজি সেই অপৰাধীটোৰ হাতত মোৰ হেৰুৱা এটিএম কাৰ্ডখনো উদ্ধাৰ হৈছে। সেই 12খনৰ মাজত এটিএমখন মোৰ শাহুমাৰ আছিল, আমাৰ পৰা এনে এক্সচেঞ্জ সহায় কৰি দিম বুলি কৈ এক্সচেঞ্জ কৰি লৈ যায় নগদ 40,000 টকা তেওঁ উইথড্ৰ কৰি লয়। 30 তাৰিখে, এইটো 30 জুলাই। আজিও ঠিক তেনেকুৱা এক্সচেঞ্জ কৰি থকাৰ সময়ত সচেতন ৰাইজ আৰক্ষী বিষয়াসকল সৰভোগ থানাৰ আৰু সংবাদকৰ্মী সঞ্জয় কুমাৰ দাসৰ সহযোগত চোৰজন কৰায়ত্ব কৰা হয়। এতিয়া আমি যিখিনি পাব্লিকে মানে হাৰাশাস্তি হৈছে, এই শাস্তি পাব্লিকখিনি যাতে এটা ন্যায় পায়, যিখিনি টকা হেৰাইছে হেৰুৱা টকাখিনি যাতে উভতাই পাব বুলি আৰক্ষীৰ ওচৰত আমি আশাবাদী। আৰু বাকী অপৰাধীৰ লগতে সৰভোগ আৰক্ষীৰ লগতে আমাৰ সচেতন ৰাইজক এটা তেওঁলোকৰ সহায়ত আৰু যিবিলাক হ'ব লগা আছিল তাৰ পৰা বহু ৰাইজ বাচি গ'ল। আজিৰ পৰা ৰাইজক কেনেধৰণে সচেতন হ'ব? ৰাইজক তথাপিতো যদিও আজি এজনহে ধৰিছে আৰু চোৰটো অকল এজন নাথাকে, চোৰ সিহঁতৰ আমাৰ মানে সন্দেহৰ ভিত্তিত মানে সিহঁতৰ গ্যাং থাকিব লাগে। এজনে যে এনেকৈ কৰি থাকিব মানে ভবা নাযায়। তথাপিতো আমি ৰাইজক আৰু সাৱধান হোৱাটো আমি কওঁ, যিহেতু আমি ভুক্তভোগৰ ফালৰ পৰা আমি তথাপিও আমি আৰু সচেতন হ'ব কওঁ আৰু যাতে আগন্তুক দিনত বেলেগক যাতে অচিনাকি ব্যক্তিক কোনেও যাতে এই কামটো কৰিব নিদিয়ে, নিজৰ এটিএম আনক লাৰিব নিদিয়ে।